জাপি পুরা জাপির কমনা যোজনা পাইছে প্রবল মহম্মদ এটি আমি কমলাজাৰী ৰঙালী বিহু সন্মিলন উজনিৰ তৰফৰ পৰা আৰু আজি আমাৰ এইখন বিহুতলী ৫৪তম বৰ্ষ উদযাপন কৰিছোঁ। আজি আমি ৰাতিপুৱাতে পতাকা উত্তোলন কৰিব লাগিছিল যদিও যোৱা নিশা প্ৰাকৃতিক দুৰ্যোগ আৰু কিছু যান্ত্ৰিক দুৰ্যোগৰ বাবে আমাৰ কিছু দেৰিকৈ পতাকা উত্তোলন কাৰ্যসূচী ওলাই গ'ল আৰু পতাকা উত্তোলনৰ পিছতে আমি স্মৃতি তৰ্পণ কৰিলোঁ আৰু স্মৃতি তৰ্পণৰ পিছতেই খেল ধেমালি উদ্বোধন কৰা হ'ল আৰু এতিয়া আমাৰ মঞ্চত ২-৩টা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। তাৰপিছতে খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু সন্ধিয়ালৈ আমি সকলো ঠিকে থাকিলে ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিম আৰু আমি অসমৰ চুকে কোণে নিৰ্বাচিত কিছুমান সাংস্কৃতিক দল বিহু কৃষ্টি এইবিলাক আমি আমন্ত্ৰণ জনাইছোঁ আৰু সেইবোৰ আমি পৰিৱেশন কৰিম। অহা কাইলৈ আমাৰ কাৰ্যসূচী আছে। অহা কাইলৈ চূড়ান্ত খেল ধেমালি প্ৰতিযোগিতাসমূহ হ'ব আৰু লগতে সন্ধিয়া সকলো ঠিকে থাকিলে আমি আমাৰ নিৰ্বাচিত বিহু হুঁচৰি দলৰ লগতে আমাৰ নতুন উদীয়মান কণ্ঠশিল্পী জনম কাশ্যপক আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আমি প্ৰায় ৯:৩০মান বজাত মঞ্চত উঠাম। গতিকে আমি সকলো ৰাইজৰে সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিম। ৫৪তম কমলাজাৰী ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আমি সমূহ অসমবাসীৰ ৰাইজক বিহু শুভেচ্ছা জনাইছোঁ। এয়া আমি কৈছোঁৱেই ৫৪তম কমলাজাৰী ৰঙালী বিহু সন্মিলনী। এই বিহুখন আমি প্ৰতি বছৰে ৬ আৰু ৭ বহাগ অনুষ্ঠিত কৰোঁ। এইকাৰণে কৰোঁ আমি ৬ বহাগত সমগ্ৰ গাঁওখনত এটি গোটাই ওলোৱা পৰ্ব এটা অনুষ্ঠিত হয়। সেইটো সংগতি ৰাখি আমি ৬ বহাগত আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমি সন্মুখৰ ফালে যিটো মন্দিৰ আছে আপোনালোকে দেখিছে বিষ্ণু মন্দিৰ, এই বিষ্ণু মন্দিৰৰ সন্মুখভাগত এডাল ২০০ বছৰীয়া পুৰণি বটগছ আছে। এই বটগছজোপাৰ তলতেই আমি প্ৰথমতে বিহু আমি জন্ম দিছিলোঁ আৰু সেইকাৰণে এই বিহুখনৰ নাম আমি বটগছ বিহুতলী বুলিও আমি কওঁ। আমি বৰতল বিহুতলী বুলি কওঁ। গতিকে এই বৰতল বিহুতলীত এখন আমাৰ গোটেই গাঁওখন এটা সমন্বয় ক্ষেত্ৰ। প্ৰায় আজি ৫০ বছৰ পাৰ হ'ল এই বিহুতলীত বিভিন্নজনে কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি জন্ম দিলে বিহুখন। গতিকে তেওঁলোক আজি হয়তো কিছুমান ব্যক্তি আমাৰ মাজত নাই। সেইসকল ব্যক্তিক এই পবিত্ৰ ক্ষণত ইয়াৰ পৰা তেওঁলোকক আমি স্মৰণ জনাইছোঁ। তেওঁলোকে য'তেই আছে বিদেশী আপোনাৰ চিৰশান্তি লাভ কৰে তেনে এটা আশাৰে আমি প্ৰতি বছৰে এনেকৈ বিহু উদযাপন কৰি আহিছোঁ। আপোনালোকক কৈছে সভাপতি মহোদয়ে অহা কাইলৈ বিভিন্ন অনুষ্ঠান আছে, ভাল ভাল অনুষ্ঠান আছে। বিহু বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা বিহু দল আহিব, সাংস্কৃতিক দল আহিব, কৃষ্টি দল আহিব আৰু আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জনম কাশ্যপে কালি অনুষ্ঠান মুকলি কৰিব, অনুষ্ঠান কৰিব। গতিকে সমূহ ৰাইজক এই অনুষ্ঠানলৈ আমি শ্ৰদ্ধা সহকাৰে আমন্ত্ৰণ জনাইছোঁ। আহক অনুষ্ঠান উপভোগ কৰক। ধন্যবাদ।